গুড মৰ্ণিং। কি হ'ল উঠিব হোৱা নাই? তুমি কেতিয়া উঠিলা? মই যেতিয়াই নুঠো তোমাতকৈ কিন্তু সদায় আগত উঠো। চাহ লোৱা। থেংক ইউ। কাবেৰী, মোৰ চকু দুটা দেখিছানে? ইমান ক'লা দাগ পৰিছে। এইবোৰ চব তোমাৰ টোপনি ক্ষতি, আন একো নহয়। কাম কাম বুলিতো মোক টাইমেই নিদিয়া। টাইম? আৰে দিনটো আধাখিনি সময়চোন তোমাকে দিওঁ। ভাল পাওঁ তোমাক কাবেৰী। তুমি যদি কোৱা সম্পূৰ্ণ দিনটো তোমাৰ নামত হওক, দেন ইটছ অ'কে, আই এম অলৱেজ ৰেডি। হ'ব হ'ব, এতিয়া তেল মাৰিব নালাগে। জীৱনৰ পৰা বৰ বিশেষ একো নিবিচাৰোঁ। তোমাৰ এই উজ্জ্বল চকু দুটা আৰু হাঁহিটো বিচাৰোঁ। হৈছে আৰু তোমালোক ল'ৰাবোৰৰ কোনো বিশ্বাস নাই। দুদিন পিছতে বেলেগ এজনী পালে মোকতো এনেও পাহৰি যাবা। কোনোবাই উশাহ ল'বলৈ পাহৰে জানো? মুখৰ কথাবোৰ যেতিয়া হৃদয়ৰ কবিতা হৈ ওলায়, জানি ল'বা অজ্ঞাত পথেও নিজৰ খোজ বিচাৰি পায়। অ' ভাই, কি খবৰ? ফোন চোন এটা কৰিলেহে, এবছৰত এবাৰ ফোন কৰিবি। ব্যস্ত মানুহ ব্যস্ত কথা। আহা, যোৰহাট মানে কস্তুৰীকে লগ কৰিবলৈ আহিবি। পপিয়া হ'ব দে, আহিবি তেতিয়া, এইবাৰ ভালকৈ লগ পাম। কাবেৰী, মোৰ কেতিয়াবা নিজকে বহুত দুৰ্বল যেন লাগে। মই যদি মৰি যাওঁ তোমাৰ কি হ'ব কাবেৰী? কোনে তোমাক কিমান মৰম কৰিব? মানৱ প্লিজ, ইটছ টু মাছ। ৰাতিখন নিজক চাবলৈ এৰা আৰু শুই থাকা। ভাৰ্গৱে তোমাক কেতিয়া লগ কৰিব কৈছিল নেকি? সি মোক খবৰহে দিব। বহুদিন লগে পোৱা নাই নহয় তাক। তেতিয়া চাগে মোলৈ তোমাৰ সময়ে নহ'ব। কি কথা কোৱা তুমি? ইমান দিনৰ মূৰত সি আহিব। আকৌ সোনকালে সি যাবগৈও। কেইদিনমানৰ কাৰণে সি আহিছে। কিন্তু কিয় এনে লাগে মোৰ নাজানো। সি যদি মোক তোমাৰ পৰা আঁতৰাই লৈ যায়, তোমাৰ বাহিৰে যে এই পৃথিৱীত মোৰ কোনোৱেই নাই। আৰে কাবেৰী, সি কেলে বেয়া পাব? সিটো তোমাক চিনিয়ে নাপায়। আৰু
ভালহে পাব তোমাৰ মোৰ সম্পৰ্কৰ কথা গম পালে। কি চাই আছা মানৱ? এই ল'ৰাকেইটাই আমাক চাই আছে। ময়ো মন কৰি আছোঁ অথনিৰ পৰা। আনক আমনি কৰাটোৱে কিছুমান মানুহৰ কাম, অভদ্ৰ চব। যোৱা মানৱ, খংটো ভালকৈ উলিয়াই আহা। আবে মক্কেল মানৱ, মানৱ, উঠাই দিয়া। হেল্ল' ভাৰ্গৱ। ঐ কি কৰিছ? মই টাউনৰ ফালে আহিলোঁ, ওলাই আহিবি নেকি? তই মোৰ ৰুমলৈকে গুচি আহ নহ'লে। মোৰ ঘৰ মানে ৰূপহী নগৰ পাৰ হৈ। এই গম পাওঁ দে, মোৰ এক্সৰ ঘৰ তাতে। ভালহে, এক্সৰ খবৰ এটা লৈ যাব পাৰিবি। এক্সৰ খবৰ এনেও যাবৰ। এই গিৰিয়েকে আৰু এজনী আনিলে নহয়, গম পাওঁ নাই? ধেই কি ফাল্টু। এই এইবোৰ বাদ দে, বৰ হৈ গৈছোঁ একদম চাৰিবেৰৰ মাজত থাকি থাকি। তই ওলাই আহ, মই তোৰ লগতে তোৰ ৰুমলৈ যাম। হ'ব তই তাতে ৰহ, মই ওলাই মেলি লওঁ, তাৰপিছত তোক ফোন কৰিম। সি আহিব যেতিয়া মই যাওঁগৈ। বহুত দিন তোৰ লগত খোৱা নাই, আজি খাম বাপেকে, মজা লাগিব। ময়ো বহুত দিন তোৰ টকাই খোৱা নাই, আজি মোৰো মজা লাগিব। তই কেলা একদম চেঞ্জ নহ'লি দেই। পিছে মুখত এইবোৰ কিহৰ দাগ? আকৌ ক'ৰবাত কাজিয়া চাজিয়া কৰিলি নেকি? নাই কৰা। এটা ভাল কথা ক'ম শুনিবি? অ' ভাই অলপ জল্দি দিয়া ভাই, তামাম ভোক লাগিছে। কি কথা কচোন? চেঞ্জ নোহোৱা, সলনি হ'ব নোৱাৰা মানুহবিলাক ভীষণ অসুখী। একেবাৰে যে সহজ মন এটা লৈ ফুৰে, সেইটোৱে যেন সিহঁতৰ জীৱনৰ চবতকৈ ডাঙৰ ভুল। সিহঁতক এই মানুহবোৰে প্ৰশংসাৰে ওচৰ চপাই আনে আৰু ব্যৱহাৰ কৰি নিজৰ স্বাৰ্থ পূৰাই সমাজৰ স্কত পেলাই দিয়ে। তই বাৰু কেতিয়াবা ভাবি চাওনে, কিছুমান মানুহ এই পৃথিৱীৰ ইমান সহজ আৰু কিছুমান ইমান কঠিন। এইটো কি ভাল লগা কথা? তই মানুহ মাৰিবি দেই। অ' ভাই তিনিখন দিলা যে, মানুহ দুটাহে। লৈ যা এখন। চবৰে ব্ৰেইন মোৰ গ'ল দেই। চাহ ল। নেটডাল ইমান শ্ল', ভাইৰাছ আছে নেকি এইডালত? দৰকাৰ টাইমতহে ইউজ কৰোঁ, এনেই খা খবৰে নাই দেখোন। আচ্ছা বাকী গাৰ্লফ্ৰেণ্ডৰ খবৰ কচোন, মই কেতিয়া চিনাকি হ'ম? তাই লাজটো বৰ বেছি অ', তথাপি মই ক'ব লাগিব আৰু চিনাকি হ'বলৈ। তোৰ কস্তুৰ লগত চব ঠিকে আছেনে? একদম অ'কে আছে, ভাবিছোঁ এই বছৰতে এংগেজমেণ্টটো কৰি পেলাম। বাকী তই কি ভাবিছ, এংগেজমেণ্ট কৰিবিনে নে কিবা বেলেগ? ঐ বডি স্প্ৰেটো ক'ত আছে তোৰ? এই টেবুলতে আছে, লৈ ল। এই ইমান ছেক্সি হৈ ওলাইছ যে, তাইক লগ কৰিবলৈ যাওঁ নেকি?
ল'ৰাক ছেক্সি নকয় বুৰ্বক, হেণ্ডচম বুলি কয়। হ'ব দে, এনে একেবাৰে ময়ো যাম তোৰ লগত। নহ'লে তই যিহে পিছত লগ কৰাই নিদিবি, ইমান লাজ। তাই তাই ইয়াতে আছে, মোৰ হৃদয়ত আছে আৰু মোৰ উশাহত আছে। ভাই, তই পেমালজি বায়'লজি সকলোতে PhD কৰি থৈছ। হ'ব দে, মই যাওঁ কস্তুৰীক লগ কৰিবলৈ। তোৰজনীক মই পিছত লগ কৰিম। কি হ'ল ভাৰ্গৱ? নাই, একো হোৱা নাই। এক্টিং নকৰিবা। আজি অহাৰ পৰাই লক্ষ্য কৰি আছোঁ, কিবা ল'ৰাটো ফ্ৰী হ'ব পৰা নাই। কি হৈছে কোৱাচোন? মানৱৰ কথা ভাবি আছিলোঁ। মানৱদাৰ কথা? কি হ'লনো? তুমিতো জানাই, কালি মই মানৱৰ ৰুমলৈ গৈছিলোঁ আৰু ৰাতি হঠাৎ যেতিয়া সাৰ পালোঁ, কিছুমান আচৰিত ঘটনা কিছুমান দেখিলোঁ। প্ৰথমে ভাবি আছিলোঁ মানৱে মোৰ লগত ধেমালি কৰি আছে, সি যেন মোক ভয় খুৱাব বিচাৰিছিল। কিন্তু লাহে লাহে তাৰ আচৰণবোৰ দেখি শেষত মই বুজি পালোঁ, ই ধেমালি নহয়, ই এক অজ্ঞাত অথচ বাস্তৱ সত্য। মই জানিছিলোঁৱেই তেনেকুৱাই কিবা এটা হ'ব। মানে? তুমি যেতিয়া মানৱদাৰ ৰুমত যাম কৈছিলা, প্ৰথম বহুত চিন্তা হৈছিল মোৰ। তথাপিও চাব বিচাৰিছিলোঁ মানৱদাৰ এই আচৰণ কিমান সঁচা, কিমান মিছা। কস্তুৰী, আচলতে সেইদিনা বাটত প্ৰায় মানৱদাক অকলে কথা পতা দেখোঁ, যেন কাষত কোনোবা থাকে। প্ৰথমে ধেমালি বুলি ভাবিছিলোঁ, কিন্তু পাছলৈ বহুতৰ মুখত মানৱদাৰ কথা। এইবোৰ কথাত লাগি মানৱদাৰ বহুতৰ লগত কাজিয়াও হয় আজিকালি। মানুহে মানৱদাক পাগল বুলি ভাবে আৰু মানৱদাও অকলে ঘূৰি ফুৰে কাৰোবাৰ সৈতে কথা পাতি পাতি। কস্তুৰী প্লিজ, মানৱ আৰু পাগল? বেচেৰা অনাথ ল'ৰা, যেনে তেনে টাইমপিঙৰ জব এটা কৰি খাই আছে। মই তাক চাইক'লজিষ্ট ফুকন ছাৰৰ ওচৰলৈ লৈ যাব লাগিব। মই তাক বুজি পাওঁ, তাক অলপ শান্তিৰ প্ৰয়োজন। কিন্তু সি মানি ল'ব জানো যাবলৈ? মই ভাবোঁ তুমি তেওঁৰ প্ৰেয়সীজনীক প্ৰথম লগ কৰা। তাৰ আচৰণবোৰৰ পৰা মোক নালাগে যে তাৰ কোনোবা প্ৰেয়সী আছে। বুজিছোঁ মই। ই এক প্ৰতিবিম্বৰূপী ছায়াহে আচলতে, যি কাহিনীত নথকাকৈ কাহিনীৰ নায়িকা হৈ খেলি আছে, এক অজ্ঞাত ৰূপ লৈ। নাজানো দাদা, তেওঁ যেইবাৰে ইয়ালৈ আহিছে প্ৰত্যেকবাৰে দুটাকৈ বস্তু অৰ্ডাৰ দিয়ে, দুখনকৈ থালি অৰ্ডাৰ দিয়ে, দুটাকৈ পানী বটল অৰ্ডাৰ দিয়ে আৰু অকলে কথা পাতি থাকে। তুমি? ছাৰ, মই যে ফোন কৰিছিলোঁ। অঁ আচ্ছা, আহা 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 আহা। বহাচোন, বহা। চাহ কফি কিবা? নালাগে দিয়ক। খোৱা, কফি একাপ খোৱা। ৰ'বা।
স্কিজোফ্ৰেনিয়া। য়েছ, ই এটা সময়ত অতি ভয়ংকৰ ওলাবগৈ পাৰে। আচ্ছা ভাৰ্গৱ, তুমি মোক এটা কথা কোৱা, এই যে কাবেৰী নামৰ ছোৱালীজনী, তাইৰ বিষয়ে তোমাৰ কিবা আইডিয়া আছে নেকি? এই ধৰা তাইৰ কোনোবা পূৰ্বৰ প্ৰেমিক নাইবা কোনো বন্ধু, কিবা ধাৰণা আছে নেকি তোমাৰ? ছাৰ সি সৰুৰ পৰা ভীষণ অকলশৰীয়া। খুৰাকে টকা পইচা দিছিল, কিন্তু তাক নিজৰ বুলি ভবা নাছিল। সৰুতে যদি তাৰ বেমাৰ এটা হয়, তাক চোৱা চিতা কৰা কোনো নাছিল। সেইবোৰ কৈ সি প্ৰায়ে দুখ কৰিছিল। বেচাৰাই এতিয়া সৰু সুৰাকৈ টাইপিঙৰে কাম কৰি থাকে। ময়ো চাকৰিৰ বাবে ইয়াৰ পৰা গুচি যাব লগা হ'ল। কিন্তু আজি ৩-৪ দিন ধৰি কাবেৰীক বিচাৰি ফুৰিছোঁ, ক'তোৱেই নাই। কাবেৰী ক'তোৱেই নাই। কাবেৰী আছে, মানৱৰ ইমাজিনেশ্যনত। ই এক মানসিক ৰোগ, স্কিজোফ্ৰেনিয়া। এটা কথা কি জানা ভাৰ্গৱ, কিছুমান মানুহ সৰুৰে পৰাই ভীষণ অকলশৰীয়া, আৰু তেনেকুৱা মানুহবোৰ বহু ভিৰৰ মাজতো অকলশৰীয়া হৈ থাকি যায়। ৰেষ্টুৰাঁত গৈ দুখন থালি লোৱা, পাৰ্কত গৈ কথা পতা, কাজিয়া কৰা, আৰু ৰাতিয়ে যে তুমি তাক কাৰোবাৰ লগত কথা পতা দেখা, কাজিয়া কৰা দেখা, সেইবোৰ সেই কাবেৰী নামৰ অজ্ঞাত সত্তাটোৰে ফল। ছাৰ, এনি চলিউশ্যন কিবা উপায় ওলাবনে? 1-2 বছৰীয়া ট্ৰিটমেণ্ট আছে, নিয়মীয়াকৈ পিল ল'ব লাগিব। কিন্তু মানৱ এতিয়া কাবেৰীৰ দুৰ্দান্ত প্ৰেমিক। তুমি মানৱ আৰু কাবেৰীৰ মাজত সোমাব পাৰিবানে? পাৰিম ছাৰ। তাক মই আপোনাৰ ওচৰলৈ ননাকৈ ঠিক কৰিম। সি মোৰ বন্ধু হয়। এটা বেমাৰে তাক শেষ কৰিব নোৱাৰে। ভাৰ্গৱ, মোৰ বিশ্বাস হৈছে তুমি পাৰিবা। খালি উগ্ৰ হৈ একো কাম নকৰিবা। তুমি প্ৰতিটো খোজতে এটা কথা প্ৰমাণ কৰিবলৈ চাবা যে কাবেৰী নামৰ কোনো সত্তাৰ অস্তিত্ব নাই। তুমি এটা কাম কৰিবা, কাইলৈ তুমি মানৱক মোৰ ওচৰলৈ লৈ আনিবা। তুমি নাথাকিলেও হ'ব, মই তাৰ কিছুমান কথা লক্ষ্য কৰিম। ভাৰ্গৱ, বি কেয়াৰফুল এণ্ড অল দ্য বেষ্ট। মানৱ, ভাৰ্গৱ, একো খবৰ নিদিয়াকৈ আহিলি যে? ধেত, এতিয়া লগৰটোকো খবৰ দি আহিম নেকি? কাবেৰী, মই যে কৈছিলোঁ মোৰ লগৰটো, সেইটোৱেই। জানো ঘপচে আহি সোমাই দিছেহি। দুৱাৰত টোকৰ মাৰিব লাগে বুলি নাজানে নেকি? ধেত কাবেৰী, পাগল হৈছা নেকি? ই কি বুলি ভাবিব? ৰ'বা চিনাকি কৰি দিম। ভাৰ্গৱ, এইজনীয়ে কাবেৰী। কিন্তু এনেকৈ চিনাকি কৰাম বুলি ভবা নাছিলোঁ। চব তোৰ উৎপাত। কাবেৰী? ক'ত তোৰ কাবেৰী? তাৰ এক্টিং চা। কাবেৰী বিকুল, ই এনেকুৱাই, আগৰ পৰা বিৰাট ধেমালি কৰে। মানৱ, ইয়াততো কোনো নাই। তই কাৰ লগত কথা পাতি আছ? এয়াই তোমাৰ লগৰ। চোৱা তোমাৰ আগত কেনেকৈ মোক অপমান কৰিছে। ভাৰ্গৱ, তই অলপ শান্তিত বচোন। তাই এইবিলাক ধেমালি ভাল নাপায়। কি কৰিছ? চা চকীত কোন আছে চা। কি চাই আছা তুমি? ইমান মৰম কৰোঁ তোমাক, ই কি দুদিনতে আহি আমাৰ ৰিলেশ্যনটো শেষ কৰি পেলাব নেকি? মানৱ, তই অলপ শান্ত হ। ভাব, তোৰ যদি বিশ্বাস হোৱা নাই নিজে ফটোখন মাৰি চাই ল। মই তোৰ ভালৰ কাৰণে আহিছোঁ। তই নাজান তোৰ লগত কি হৈ আছে। মানৱ, অকলশৰীয়া টাইমত তোমাক ইমান মৰম কৰিলোঁ, সেই অনুভৱবোৰ কি মিছা আছিলে হা? তোমাৰ নিজৰ ওপৰত বিশ্বাস নাই? ভাৰ্গৱ, তোৰ ভুল হৈছে। আচলতে মোক বহুত দিন লগ পোৱা নাই। আমি বহুত ঠাই একেলগে ফুৰিছোঁ, বহুত সময় কটাইছোঁ। তই ক'ত ক'ত গৈছ? ৰেষ্টুৰাঁ, পাৰ্ক আৰু ক'ত? তই য'ত য'ত গৈছ মই সকলো মানুহকে সুধিছোঁ, আৰু তোৰ বিশ্বাসৰ বাবে CCTV ফুটেজ লৈ আহিছোঁ। তোক মই হোৱাটছআপত দি থোৱা আছে, চাই ল। মানৱ, তুমি মোক অবিশ্বাস কৰিছা? কাটি পেলোৱা ইয়াক। কি শুনি আছ তই?
আৰে মই তোৰ বন্ধু ভাৰ্গৱ হয়, মোবাইল চা, প্ৰমাণ পাই যাবি। যদি তুমি মোবাইল চোৱা মই কিন্তু নিজকে শেষ কৰি পেলাম। তুমি আৰু মোক কাহানিও লগ নাপাবা। কি হ'ল, মোবাইল চা আকৌ। দেখিলি, তই ইমান দিনে এটা মিছা ভাৱনাৰ সৈতে দিন কটাই আছিলি। আচলতে তোৰ ভুল নাই, তই জীৱনত ইমান ভাগি পোৱাৰ বাবে এই অৱস্থা হৈছে। তই এবাৰ শান্ত হৈ সেই চকীখনলৈ চাচোন। কাবেৰী কাবেৰী ক'ত গ'ল? এইটোৱে বাস্তৱ সত্য মানৱ। কাবেৰী নামৰ কোনো ছোৱালীয়ে নাই। এইখনেই প্ৰকৃত পৃথিৱী। নাই, যদি এইখনে প্ৰকৃত পৃথিৱী তেন্তে মই এইখন পৃথিৱী নিবিচাৰোঁ। মোক কাবেৰীক লাগে ভাৰ্গৱ, তই কাবেৰীক আনি দে। বুজিছোঁ বুজিছোঁ, ধৈৰ্য ধৰ তই, ধৈৰ্য আঘাতত সকাহ দিয়ে। ধৈৰ্য? সৰুতে মাটিতে এৰি থৈ গ'ল, তেতিয়া কি মোৰ ধৈৰ্য নাছিলে? খুৰাই সৰুতে ডাঙৰ দীঘল কৰিছিল। সৰুতে যেতিয়া স্কুল গৈছিলোঁ জোতাৰ এবাৰ অভাৱ হৈছিলে। খুৰাক এবাৰ জোতাযোৰ বিচাৰোঁতে মোক খুৰাই কি কৈছিল জানো? তোৰ দৰে বুজা এটা স্কুল গৈ কি লাভ? তাতোকৈ ডাঙৰ কথাটো হ'ল সময়ৰ লগত গছৰ পাত সৰা দি আপোন মানুহবোৰ এদিন আঁতৰি গুচি যায়। কিন্তু জীৱনৰ প্ৰতিটো ঘাট প্ৰতিঘাটত এই কাবেৰী আছিল মোৰ লগত, সিহঁতি কোনো নাছিল। আৰু শেষ মুহূৰ্তত তই ক'লি কাবেৰী মাত্ৰ এটা সপোনে, তাতকৈ আন একো নহয়। যদিও বিচাৰো তোমাক, এই মোৰ পৃথিৱীৰ তুমি জোনা, দুৰ্বল বাসনা তুমি সান্তনা, লক্ষ্য তুমি তুমি কামনা। না 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 রা ৰা ৰা আৰু তাতকৈ ডাঙৰ কথা কি জানা? পৰহি মায়ে মোক কৈছে বিয়াৰ পাছত তাইক ক'লৈ ফুৰাবলৈ নিবি। বুজিছানে? লাজো লাগিছে। আমাৰ মা পুৰণি দিনো হ'লেও একদম কিন্তু মডাৰ্ণ দেই। ঠিক আছে, হ'ব দিয়া, মই পাছবেলা কল কৰিম। অহ, আজিতো মঙলবাৰ আছিল। তাৰ আগবেলা দৰৱৰ কথা মই পাহৰিয়ে থাকিলোঁ। Is currently switched off. Please try after some time. মানৱ, মানৱ, সকলো শেষ হৈ গ'ল ভাৰ্গৱ, সকলো শেষ। কি শেষ হৈ গ'ল? মই কাবেৰীক মাৰি পেলালোঁ। মানৱ, আৰু অ'কে? ধেত পাগল, মই এক্টিং কৰিছোঁ চুৰিখন লৈ পেলাই। আৰে এইজনী চা কাবেৰী। মানৱ, তোৰ আজি আগবেলা 7টা বজাত পিল আছিল। তই পেলাই দিলোঁ চব। বন্ধু বুলি তোক বহুত বিশ্বাস কৰিছিলোঁ, কিন্তু তই আচলতে ৰোগী মই নহয়, ৰোগী তইহে। তই ৰোগী। কাবেৰীয়ে মোক সকলো ক'লে।
কাবেৰীয়ে মোক এইটো ক'লে যে তই কাবেৰী আৰু মোৰ সম্পৰ্কটোক লৈ বহুত চলাও। মই যি কৈছোঁ শুন, নহ'লে মাহজোৰা কষ্ট থলে যাব। দৰৱবোৰ ক'ত পেলালি ক। লাজ নাই তোমাৰ? কিয় আমাৰ মাজত সোমাই অশান্তি কৰি আছা? আৰু ইয়াৰ লাজ ক'ত থাকিব? মোৰ জীৱনৰ সকলো কথা জানি ই মোৰ সৰলতাৰ সুযোগ ল'লে। সমাজত এটা মিছা বেমাৰৰ পৰিচয় দি যদি বিশ্বাস হোৱা নাই চা তেন্তে এইজনী কাবেৰী মোৰ কাবেৰী নে নিজক হত্যা কৰি প্ৰমাণ দিম। গাদ্দাৰ। মানিছোঁ কাবেৰী আছে, ময়ে তোক পাগল সজালোঁ। গাদ্দাৰ, মই নিজৰ কাম এৰি নিজৰ সময় এৰি তোৰ লগত লাগিছিলোঁ। তই কেইটামান মিনিটতে তই মোক গাদ্দাৰ সজালি। মানিছোঁ তোক আৰু তোৰ কাবেৰীক। ভাৰ্গৱ, তুমি ইয়াৰ কথাত ভুল নাযাবা। ই বহুত টেঙৰ, মাৰি পেলোৱানে? নাই কাবেৰী, ই গাদ্দাৰ কৰিলেও মই মোৰ বন্ধুক গাদ্দাৰ কৰিব নোৱাৰোঁ। তেনেহ'লে তুমি কি মোক গাদ্দাৰ কৰিবা? মানৱ চাহ, এতিয়াই ভিডিঅ' কৰা চাহ। ক'ত তোৰ কাবেৰী? গাদ্দাৰ ন মই। তই যদি সুস্থ হ'লিহেঁতেন আজিৰ দৰৱ নহ'লদে কাবেৰী কেনেকৈ আহিল? ইমান কিমান ক'ত আছিল তাই? ইমান কষ্ট কৰিছোঁ তোৰ কাৰণে, অলপ বুজিবি। ঘপককৈ যি টি কৈ আঘাত নকৰিবি। প্ৰেমক এৰি বন্ধুক সময় দিয়াত ব্যস্ত আছোঁ মই, আৰু তই কৈ দিছ গাদ্দাৰ। কি কৰোঁ কম ভাগ, নিজৰ ওপৰত বহুত ঘৃণা জন্মিছে। মোৰ ৰাখো যেন জীয়াই আছোঁ মই। চাহ মানৱ, মই আছোঁ। তই ক দৰৱবোৰ ক'ত পেলাবি? ক'তো পেলোৱা নাই, তই পাৱ বুলি বিচনা তলতে লুকুৱাই থৈ দিছিলোঁ। ধেৎ পাগল। আৰু এসপ্তাহৰ পাছত তোৰ ট্ৰিটমেণ্ট শেষ হ'ব, আৰু তাতকৈ গুড নিউজ, মোৰ এমাহৰ পাছত এংগেজমেণ্ট আছে। তই তাত পূৰা মজা কৰিব লাগিব। তহঁতৰ বাবে যদি মোৰ এই প্ৰেম অজ্ঞাত, তেনেহ'লে মোৰ বাবে তহঁতি আৰু এই পৃথিৱীখন অজ্ঞাত। কাবেৰী, কাবেৰী, কাবেৰী। তোমাৰ মাজত মই কি পাওঁ নিজেই নাজানো। তুমি যেন শুই থকা পৃথিৱীৰো জীয়াই থকাৰ উশাহ। কাবেৰী, হয়তো আৰু কিছুদিনৰ পাছতেই মোৰ ফাঁচি হ'ব। তাৰ পাছত আমি ক'ত লগ হ'ম নিজেই নাজানো, কিন্তু মোৰ বিশ্বাস আছে অজ্ঞাত পথেৰে তুমি আকৌ আহিবা, অকলশৰে এন্ধাৰত শুই থকা মানুহক জগাবলৈ।
দিব দিয়া পথভ্ৰষ্ট যে মই তুমি ঠিক কৰা শব্দবিহীন জীৱন